হেল্ল' ডিয়াৰ এস্পিৰেণ্টছ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু নিজৰ প্ৰিপাৰেশ্যন ভালকৈ কৰি আছে। আজি ৰিজনিঙৰ আমাৰ 5th ক্লাছ আৰু আজিৰ ক্লাছত আমি ডিছকাছ কৰিম ভেন ডায়েগ্ৰাম। চ' ভেন ডায়েগ্ৰামটোত আমি কেনেকৈ বস্তু ৰিপ্ৰেজেণ্ট কৰোঁ, আমি কেইটামান এক্সাম্পল চাই লওঁ আগতে। চ' প্ৰথম এক্সাম্পলত আমাক কি কৈছে, পলিগন, ৰেক্টেংগল এণ্ড স্কুৱেৰ। এইটো ভেন ডায়েগ্ৰামত ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা হ'ব সেইটো চাওঁ। এতিয়া পলিগন মানে হয়তো আপোনালোকৰ কিছুমানে জানে, কিছুমানে থুলমূলকৈ কৈ দিছোঁ। পলিগন মানে কি হৈ গ'ল, আপোনাৰ যিকোনো এটা ক্ল'জ শ্বেপ মেড অফ ষ্ট্ৰেইট লাইনছ। আৰু এটা ক্ল'জ শ্বেপ বনাবলৈ কাৰণে মিনিমাম কিমান ষ্ট্ৰেইট লাইন লাগিব, 3টাটো লাগিবই। এনেকৈ হ'ব পাৰে, 4টা হ'লে এনেকৈও হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে, 5টা হ'লে এনেকুৱাও হ'ব পাৰে। মানে যিকোনো ক্ল'জ শ্বেপ আৰু মিনিমাম যাৰ 3 লাইনছ হ'বই লাগিব, যিহেতু ক্ল'জ শ্বেপ হয়, সেইটোকে আমি কি বুলি কওঁ, পলিগন কওঁ। ইয়াত স্কুৱেৰ, ৰেক্টেংগল, ট্ৰায়েংগল, পেণ্টাগন, হেক্সাগন চব ইনভল্ভ হৈ যায়। আশা কৰোঁ আপোনালোকে পলিগন মানে কি বুজি পালে। এতিয়া আমি চাম যে কুৱেশ্যনটোত কি কৈছে, পলিগন, ৰেক্টেংগল, স্কুৱেৰ। পলিগনততো চব সোমাই যায়। ভেন ডায়েগ্ৰাম মানে কি কৰিম, ডাঙৰ চাৰ্কেলটো পলিগন, তাৰ ভিতৰত কি হৈ গ'ল ৰেক্টেংগল, আৰু তাৰ ভিতৰতো স্কুৱেৰ, কাৰণ সকলোবোৰ স্কুৱেৰ ৰেক্টেংগল হয়, কিন্তু সকলোবোৰ ৰেক্টেংগল স্কুৱেৰ নহয়। আৰু সকলোবোৰ ৰেক্টেংগল আপোনাৰ পলিগন হয়, আৰু এইটো তেতিয়াহ'লে এইটো পলিগনৰ হ'ব। তাৰমানে আমাৰ ভেন ডায়েগ্ৰামত ৰিপ্ৰেজেণ্ট কৰিবলৈ গ'লে কেনেকৈ কৰিম, এনেকৈ। এইটোৰ অৰ্থটো হ'ল কি, সকলোবোৰ স্কুৱেৰ পলিগনৰ ভিতৰত সোমালে, সকলোবোৰ ৰেক্টেংগলো পলিগনৰ ভিতৰত সোমালে। আৰু স্কুৱেৰটো যিহেতু ৰেক্টেংগলৰ ভিতৰত আছে, ইয়াৰ অৰ্থটো হ'ল কি, যে সকলোবোৰ স্কুৱেৰ ৰেক্টেংগলো হয়। এতিয়া আমাৰ নেক্সটটো আমি চাওঁ, কাণ্ট্ৰি, ষ্টেট এণ্ড চিটি। সেনেকৈ এইটো হ'ল কাণ্ট্ৰি, ৰিপ্ৰেজেণ্ট কৰিছে ডাঙৰ চাৰ্কেলটোৱে। এই কাণ্ট্ৰিৰ ভিতৰত ষ্টেট থাকে, এইটো হৈ গ'ল কাণ্ট্ৰি, এইটো হৈ গ'ল ষ্টেট, আৰু চিটিটোতো ষ্টেটৰ ভিতৰতে থাকে, চিটি। এইটো আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিম। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰটো কি কৈছে, হুৱেল, বাৰ্ড এণ্ড ক্ৰক'ডাইল। এতিয়া আপোনালোকে জানে যে হুৱেলটো কি হয়, মেমেল। বাৰ্ডটো কি কেটেগৰীত পৰে, এভছ। আৰু ক্ৰক'ডাইলটো ৰেপ্টাইল। 3টা যিহেতু বেলেগ বেলেগ কেটেগৰীত পৰে, সেইটো কাৰণে আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম, 3টা বেলেগ বেলেগ চাৰ্কেল থাকিব। এইটো হুৱেল, এইটো বাৰ্ড, এইটো ক্ৰক'ডাইল। এতিয়া চাওঁ আমি লাষ্ট নহয়, 4th, টিচাৰ, অথাৰ, মেন। এই টিচাৰ, অথাৰ, মেন এইটো কেনেকৈ হ'ব চাব। টিচাৰ, কিছুমান টিচাৰ অথাৰো হয়, এইটো যদি টিচাৰ হয়, এইটো অথাৰ হয়, আৰু কিছুমান টিচাৰ অথাৰ মেনো হয়, কাৰণে এনেকৈ হ'ব। আশা কৰোঁ আপোনালোকে বুজি পালে। এতিয়া এইটোৱে কি বুজাব, যে সেইসকল মানুহ যিসকল মেন হয়, অথাৰো হয়, টিচাৰো হয়। আশা কৰোঁ আপোনালোকে এইটো বুজি পাইছে। তেনেকৈ এই এৰিয়াটো কি ৰিপ্ৰেজেণ্ট কৰিব, যিসকল অথাৰ হয় আৰু যিসকল টিচাৰ হয়। এতিয়া আৰু কেইটামান আমি এক্সাম্পল চাই লওঁ। ইয়াত কি কৈছে, হস্পিটেল, নাৰ্ছ এণ্ড পেচেণ্ট। হস্পিটেল, সদায় আমি ডাঙৰ যোনটো চেক্টৰ সেইটো আগতে চাই ল'ম। ডাঙৰ কেটেগৰীটো কি হৈ গ'ল, হস্পিটেল। আৰু হস্পিটেলৰ ভিতৰতে নাৰ্ছ থাকে, হস্পিটেলৰ ভিতৰতে পেচেণ্ট থাকে। এইটো হৈ গ'ল হস্পিটেল, এইটো হৈ গ'ল নাৰ্ছ, এইটো হৈ গ'ল পেচেণ্ট। এতিয়া আপোনালোকৰ এটা আইডিয়া হৈ গৈছে যে ভেন ডায়েগ্ৰামত আমি কেনেকৈ বস্তুটো ৰিপ্ৰেজেণ্ট কৰোঁ। নম্বৰ 6টো চাওক, এনিমেল, ডগ এণ্ড পেট। ডাঙৰ কেটেগৰীটো কি হয়, এনিমেল, আৰু কিছু ডগ আৰু পেট। কিছুমান ডগহে মনত ৰাখিব আমাৰ পেট হয়, আৰু এইখিনি হৈ গ'ল আমাৰ পেট ডগ। এইটো হৈ গ'ল গোটেই পেটছখিনি ইনক্লুড হৈছে। আৰু কিছুমান যোনটো এইখিনি হৈ গ'ল আপোনাৰ ষ্ট্ৰে ডগ কেটেগৰী, যোনবিলাক পেট নহয়। আশা কৰোঁ আপোনালোকে কুৱেশ্যনটো বুজি পালে। এনিমেল, তাৰ ভিতৰত ডগ, আৰু তাৰ ভিতৰত পেট, আৰু কিছুমান ডগহে যিহেতু পেট হয়, সেইটো কাৰণে আমি এইটো ইনক্লুড কৰিছোঁ। আৰু এইখিনি যোনখিনি এক্সক্লুড হৈ আছে, সেইখিনি বুজাব আপোনাৰ কি, ষ্ট্ৰে ডগছখিনি। কুৱেশ্যন নম্বৰ এক্সাম্পল নম্বৰ 7টো আমি চাওঁ। সেইটো হৈছে পাইলট, হিউমেন এণ্ড ডাকছ। এতিয়া চাওক, পাইলট হ'বলৈ হ'লেতো হিউমেন হ'বই লাগিব, তেতিয়াহ'লে এইটো হিউমেন।
কোনোবাই যদি এনেকুৱা পাইলট যেনে যোনে হিউমেন নহয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব হিউমেনৰ ভিতৰতে হৈ গ'ল পাইলট আৰু ডাক্স এতিয়া কওক ডাক্স ক'ত পৰিব হয় ইয়াৰ ভিতৰত নহয় যে নহয় ডাক্স হিউমেনত নপৰে ডাক্স এটা ছেপাৰেট হ'ব আশা কৰোঁ আপোনালোকে এইটো বুজি পালে এতিয়া নম্বৰ 8 টো চাওক 8 টোত কি কৈছে ফিমেল মাদাৰ এণ্ড ডক্টৰ এই চাওক মাদাৰ হ'বলৈ হ'লেতো ফিমেল হ'বই লাগিব এইটো বেলেগ কথা আজিকালি নতুন নতুন জামানা নতুন নতুন টেকন'লজি নতুন নতুন বুদ্ধি ওলাই থাকে মানুহৰ ফাদাৰ আৰু মাদাৰ বনিবলৈ আজিকালি এনেকুৱা দেখিবলৈ পোৱা যায় বাৰু যি কি নহওক আমি নৰ্মেল যোনটো সেইটোকে ডিছকাছ কৰিম মাদাৰ ফিমেলত পৰিলে ডক্টৰ কিছুমান ডক্টৰ ফিমেলো হয় কিছুমান ডক্টৰ মাদাৰো হয় ডক্টৰটো কেনেকৈ হ'ব এনেকৈ ডক্টৰ এইখিনি হৈ গ'ল যোনখিনি ফিমেল ডক্টৰ এইখিনি হৈ গ'ল যোনখিনি মাদাৰ হয় ডক্টৰো হয় আৰু এইখিনি কাক ৰিপ্ৰেজেণ্ট কৰিব মেন ডক্টৰ মানে মেল ডক্টৰ আশা কৰোঁ আপোনালোকে এই 8টা এক্সাম্পল ভালকৈ বুজি পালে নেক্সট আমি চাওঁ ইয়াত কি কৈছে ভেজিটেবল পটেটো টমেটো ডাঙৰ কেটেগৰীটো কি হৈ গ'ল ভেজিটেবল আৰু ভিতৰত পটেটো বেলেগ এটা ভেজিটেবল হয় টমেটো এটা বেলেগ ভেজিটেবল আশা কৰোঁ আপোনালোকে এইটো বুজি পালে নেক্সট কি কৈছে টেবল চেয়াৰ ফাৰ্নিচাৰ ইয়াত কি হয় ফাৰ্নিচাৰটো ডাঙৰ কেটেগৰী হয় ফাৰ্নিচাৰটো আমি দি দিলোঁ আৰু ইয়াৰ ভিতৰত টেবল এটা বেলেগ কেটেগৰী হয় আৰু চেয়াৰ এটা বেলেগ কেটেগৰী আশা কৰোঁ আপোনালোকে এইটো বুজি পালে নেক্সট কি কৈছে নম্বৰ 11 উইক ডে ইন ইয়াৰ মন কৰিব ইয়াৰৰ ভিতৰতহে উইক থাকে ইয়াৰৰ ভিতৰত উইক থাকে আৰু উইকৰ ভিতৰতহে ডে থাকে নেক্সট নম্বৰ 12টো কি কৈছে হাজবেণ্ড ৱাইফ এণ্ড ফেমিলি ডাঙৰ কেটেগৰী কি ফেমিলি নেক্সটটো কি হাজবেণ্ড বেলেগ আৰু ৱাইফটো বেলেগ আশা কৰোঁ আপোনালোকে এই 12টা কুৱেশ্যন বুজি পালে ভালদৰে ভেন ডায়েগ্ৰামছৰ আমি এতিয়া যিমানখিনি এক্সাম্পলছ দেখিছিলোঁ যদি আপোনালোকে সেইখিনি বুজি পালে তেতিয়াহ'লে এইটো আপোনালোকে নিজে এটেম্প্ট কৰিব পাৰিব মই আঁতৰি দিছোঁ আপোনালোকে পজ কৰক আৰু নিজে এবাৰ কৰিবলৈ ট্ৰাই কৰক আৰু মই ভিডিঅ'টো তেনেও এতিয়া চলিউশ্যনটো দেখাই দিম আপোনালোকে ভিডিঅ'টো পজ কৰি ছল্ভ কৰিব ট্ৰাই কৰক আৰু মই ইয়াৰ চলিউশ্যনটো কৈ আছোঁ ইয়াত কি কৈছে আমাক এটা ভেন ডায়েগ্ৰাম দি দিছে আৰু তাত কৈছে যে এই চাৰ্কলটো ৰিপ্ৰেজেণ্ট কৰে আৰ্টিষ্ট এইটো ৰিপ্ৰেজেণ্ট কৰিছে পেইণ্টাৰ আৰু এইখিনি ৰিপ্ৰেজেণ্ট কৰিছে মিউজিচিয়ান আৰু আমাক ABCD কেটেগৰাইজ কৰি দিছে আৰু আমাক তাৰপিছত এই কুৱেশ্যনটোৱে সুধিছে চাওক আমাৰ প্ৰথম কুৱেশ্যনটো কি সুধিছে আৰ্টিষ্ট হু আৰ পেইণ্টাৰ্ছ বাট নট মিউজিচিয়ান আমাক ABCD যে আছে সেইখিনিৰ পৰা বাছি উলিয়াব লাগিব কোনসকল বস্তু ওলাব লাগিব যে যোনসকল আৰ্টিষ্ট হু আৰ পেইণ্টাৰ্ছ বাট নট মিউজিচিয়ান আৰ্টিষ্ট হয় বুজিবলৈ চেষ্টা কৰক পেইণ্টাৰ্ছ হয় কিন্তু মিউজিচিয়ান নহয় আৰ্টিষ্ট হয় পেইণ্টাৰ্ছ হয় বাট মিউজিচিয়ান নহয় চাওকচোন যদি আমি এইখিনি বাছি দিওঁ মিউজিচিয়ানখিনি আঁতৰাই দিওঁ আৰ্টিষ্ট হয় আৰু পেইণ্টাৰ্ছ হয় তাৰমানে কোনখিনি পালোঁ আমি এইখিনি তো ইয়াৰ নামটো কি হৈ গ'ল বি আমাৰ কোনটো হ'ব এইটো সৰু আপোনালোকে এইটো বুজিব পাৰিছে নেক্সট আমাক কি কৈছে পেইণ্টাৰ্ছ হু আৰ নাইদাৰ আৰ্টিষ্ট নৰ মিউজিচিয়ান পেইণ্টাৰ হয় আৰ্টিষ্টো নহয় মিউজিচিয়ানো নহয় মানে এই গোটেইখিনি আঁতৰি গ'ল তাৰমানে কি থাকিলে অকল এইখিনি আনচাৰটো হ'ব F এতিয়া আমাৰ থাৰ্ডটো কি কৈছে আৰ্টিষ্ট হু আৰ মিউজিচিয়ান বাট নট পেইণ্টাৰ্ছ হয় আমাৰ থাৰ্ডটো কি কৈছে আৰ্টিষ্ট হু আৰ মিউজিচিয়ান বাট নট পেইণ্টাৰ্ছ আৰ্টিষ্ট হু আৰ মিউজিচিয়ান বাট পেইণ্টাৰ নহয় তাৰমানে পেইণ্টাৰখিনি আমি আঁতৰাই দিম থাকিলে কি আৰ্টিষ্টটো হয় মিউজিচিয়ান হয় তাৰমানে এইখিনি আৰ্টিষ্টটো হয় মিউজিচিয়ানো হয় বাট পেইণ্টাৰ নহয় আমাৰ অপশ্যনটো কোনটো হ'ব এইটো ডি আৰু লাষ্ট কুৱেশ্যনটো আপোনালোকে চাওক ইয়াত কি কৈছে আৰ্টিষ্ট হু আৰ পেইণ্টাৰ্ছ এজ ৱেল এজ মিউজিচিয়ান আৰ্টিষ্টো হয় পেইণ্টাৰো হয় আৰু মিউজিচিয়ানো হয় সেনেকুৱা কোনখিনি আছে এইখিনি চাওক এইখিনি আৰ্টিষ্টো হয় পেইণ্টাৰো হয় আৰু মিউজিচিয়ানো হয়
তো আমাৰ অপশ্যনটো কোনটো হ'ব 3 অপশ্যন চি আশা কৰোঁ আপোনালোকৰ আজিৰ ক্লাছটো আপোনালোকে ভালকৈ বুজি পালে আৰু এইখিনি আপোনালোকক হেল্প কৰিব বুলি আশা কৰিলোঁ আপোনালোকৰ আপকামিং এক্সামছবিলাকত যদি কিবা ডাউটছ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু নেক্সট কি টপিক লাগে সেইটোও জনাব আশা কৰোঁ আপোনালোকে সকলোৱে ভালকৈ পঢ়ি আছে আৰু নিজৰ প্ৰিপাৰেশ্যনবিলাক ভালকৈ কৰি যাওক অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'